ময়ো গাটোত অলপ বল পাওঁ আৱাহনৰ অলিয়ে গলিয়ে নিউজ অসম ইণ্ডিয়া কেমেৰা পাৰ্চন নিকুঞ্জৰ সৈতে আমি আগবাঢ়ি গৈছিলোঁ আৱাহন থিয়েটাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ আমি আগবাঢ়ি গৈছিলোঁ নিউজ অসম ইণ্ডিয়াৰ বিশেষ নিবেদন আৱাহনৰ অলিয়ে গলিয়েৰ মাজেৰে আজি ভ্ৰাম্যমানৰ আৱাহনৰ অলিয়ে গলিয়ে ঘূৰি ঘূৰি আমি শেষত আজি আমাৰ প্ৰথম নিশাৰ প্ৰথম প্ৰদৰ্শনীৰ অন্ত পৰিল আৰু আমি বাইদেউক এতিয়া লগ পাইছোঁ বাইদেউ বহুত ভাগৰি আহিছে হয়তো কাৰণ যিহেতু একেৰাহে এনেকৈ ডাইলগ মাতি মাতি হয়তো ভাগৰি যায় গতিকে ইমানবিলাক কেনেকৈ সম্ভৱ আৰু কিমান দিনৰ পৰা আখৰা কৰি আছিলে ৰিহাৰ্চেল আমি সদ্যহতে 1.5 মাহমান হয় কিন্তু এবাৰ আমি এমাহ মোটামুটি ৰিহাৰ্চেল কৰিবলৈ সময় পালোঁ ৰিহাৰ্চেলৰ শেষত অলপমান ভাল সময় পালোঁ এইকাৰণে এই যে SOP ওলাবকৈ আমি মানে পৰিণতভাৱে ৰিহাৰ্চেল কৰিবলৈ মোটামুটি এসপ্তাহমান সময় পালোঁ গতিকে এমাহ আৰু 7 দিনমান ৰিহাৰ্চেল কৰিবলৈ সময় পাইছোঁ আৰু ভাগৰ কথাটো কৈছে আচলতে মানুহৰ মাজত থাকিলে ভাগৰ নালাগে এইকাৰণে ভাগৰ নালাগে ভাগৰবোৰ সদায় মানুহৰ মনেৰে হয় যেতিয়া হেঁপাহৰ কামবোৰ কৰি থাকোঁ তেতিয়া ভাগৰ কাৰো নালাগে এই যে কামবোৰ কৰি থাকোঁ এতিয়া নাটক কৰি থাকোঁ হেঁপাহৰ কাম নহয় সেইকাৰণে ভাগৰ নালাগে এই যে মানুহৰ লগত চেলফি তুলোঁ সেইটো এটা হেঁপাহৰ কাম সেইকাৰণে ভাগৰ নালাগে আচলতে ভ্ৰাম্যমান থিয়েটাৰৰ এই সুদীৰ্ঘ ইতিহাসত সদায় অসমীয়া দৰ্শকেই চলাই আহিছে ইমান বছৰ পৰিক্ৰমাত অসমীয়া দৰ্শকৰ আদৰ চেনেহ আহ্বায়ক কমিটিসকলৰ আস্থা প্ৰযোজকসকলৰ কষ্ট শিল্পী কলা কৌশলীসকলৰ মানে চেষ্টা প্ৰচেষ্টা এইবোৰৰ বলতেতো চলি আহিছে ন ভ্ৰাম্যমান থিয়েটাৰ কোনো ধৰণৰ বাহ্যিক সহায় সহযোগিতা নোহোৱাকৈ আৰু মই ভাবোঁ এই এটা বিৰল সাংস্কৃতিক মাধ্যম যিহেতু অকল অসমতে আছে এই বিৰল সাংস্কৃতিক মাধ্যমটো কেৱল অকল অসমীয়া মানুহে চলাই থকা এটা মাধ্যম য'ত কোনো ধৰণৰ অনা অসমীয়া বা বেলেগ মানুহ আমি দেখিবলৈ নাপাওঁ এই মাধ্যমটো অসমীয়া দৰ্শকৰ কাৰণে সদায় চলি থাকিব আৰু এই 1.5 বছৰ বিৰতিৰ পাছত ক'ৰবাত আমাৰ এটা চিন্তা আছিলে যে মানুহে বাৰু ভ্ৰাম্যমান পাহৰি গ'ল নেকি কিন্তু নহয় দুগুণ উৎসাহেৰে আহিছে উলাহেৰে আহিছে সেইটো বৰ ডাঙৰ কথা তাৰমানে এই যে 1.5 বছৰ চাবলৈ পোৱা নাছিলে নাটক মানুহৰ মনত সেই মানে ভোকটো ইমান বেছিকৈ আছিলে নাটকখন ইমান হেঁপাহ পলুৱাই চাইছে ওলাই আহিয়ে আমি যাতে ইমানখিনি মানুহৰ সমাৱেশ পাইছোঁ ইমান মানুহৰ সঁহাৰি পাইছোঁ এইটো বৰ ডাঙৰ মানে প্লাছ পইণ্ট আমাৰ কাৰণে মানে শুভ সংকেত আৰু বাইদেউ ভ্ৰাম্যমান বুলি ক'লে আমাৰ সৰুকালিৰে পৰা আমাৰ মনত এটা ভাৱ আহে মানে ভ্ৰাম্যমানটো এটা ৰহস্য কেনেকৈ হঠাতে এটা পৰিৱেশ সলনি হৈ যায় কেনেকৈ নতুন এটা পৰিৱেশ দেখুৱায় আৰু গানবিলাকত হঠাতে যিটো পৰিৱেশ এটা চেঞ্জ হৈ যায় আৰু ইমানবিলাক কথা কেনেকৈ মনত ৰাখে বাইদেউ এইবিলাকৰ কাৰণে কিমান কষ্ট হয় আপোনালোকৰ হয় ৰিহাৰ্চেলৰ সময়ত সেইখিনি সহজ হৈ যায় যেতিয়া একেটা কামকে কেইবাবাৰো কৰা হয় গতিকে তেতিয়া ডাইলগসমূহ মুখস্থ হৈ যায়গৈ মনত ৰৈ যায়গৈ কিন্তু এই কথাটো হয় যে এই বেক ষ্টেজত যিখিনি কষ্ট চলি থাকে এই যে মানে ক্ষণিকতে এটা বেলেগ মঞ্চ হ'ল ক্ষণিকতে আৰু এখন বেলেগ মঞ্চ হ'ল বেলেগ ওলালেগৈ সেই বস্তুটো কিন্তু সেই এখন ডাঙৰ যুদ্ধ চলি থাকে পিছফালে আৰু সেই যুদ্ধখনতহে আচলতে আটাইতকৈ বেছি কষ্টটো হয় এই যিখিনি ল'ৰাই আমাৰ পিছফালে কাম কৰি থাকে অসমীয়া ল'ৰা ডেকা ল'ৰাখিনি সেইখিনি ল'ৰাৰ যিটো শাৰীৰিক পৰিশ্ৰম কৰে সেইটো তুমি বা মই বা সৰ্বসাধাৰণ মানুহৰ কাৰণে সম্ভৱপৰ নহয় কিন্তু কাৰণ সেই তেওঁলোকৰ কষ্টখিনি অকল নাটকৰে নহয় এই যে পেণ্ডেলটো এঠাইৰ পৰা তালৈ আন এঠাইলৈ কঢ়িয়াই নিওঁতে যিখিনি কষ্ট হয় ৰাতি গোটেই নিশা উজাগৰে থাকি পিছদিনাখন আকৌ গৈ তাত পতাগে সেইখিনি আচলতে কাভাৰ কৰিবলগীয়া বস্তু এটা সেইখিনি দৰ্শকে চাবলগীয়া বস্তু এটা সেইকাৰণে আৱাহনৰ অলিয়ে গলিয়ে আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ জৰিয়তে যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ বাইদেউ দেখাবা যেতিয়া আমাৰ ইয়াৰ পৰা আমি ওলাই যাম 3 নম্বৰ নিশা যেতিয়া ৰাতি আমাৰ নাটক শেষ হ'ব নাটক শেষ হোৱাৰ পিছত যেতিয়া এইখিনি ভাঙিব সেই বস্তুখিনি দৰ্শকক দেখুৱাব লাগে সেইখিনিহে আচল কথা ভ্ৰাম্যমানৰ আচল কিন্তু যুদ্ধখন সেইখন বাইদেউ আমি সেইখিনি যত্ন কৰিম আকৌ বাইদেউ আৰু বাইদেউ যিহেতু কালিলৈ মধুবালা আছে আৰু আমাৰ ইতিহাস প্ৰসিদ্ধ এখন নাটক জয়মতী আছে গতিকে মধুবালাৰ পৰা এটা সৰু সংলাপ আৰু জয়মতীৰ পৰা এটা সৰু সংলাপ শুনিবলৈ আমি ইচ্ছা কৰিম মধুবালাৰ সংলাপ তেনেকৈ খুব নৰ্মেল সামাজিক এখন নাটকটো গতিকে সেইখনত মানে এনেকৈ ক'বলগীয়া সংলাপ বুলি মই নকওঁ জয়মতীৰ এটা সংলাপ মই ক'ব বিচাৰিছোঁ যেতিয়া জয়মতী কাহিনীটো সকলোৱে জানেই নহয় যে জয়মতী কোঁৱৰীয়ে সদায় দেশক আগত ৰাখি তেওঁ গোটেই সিদ্ধান্তবোৰ লৈছিলে তেওঁক সদায় সতী বুলি কোৱা হয় তেওঁক স্বামী প্ৰেম তেওঁ ইমান বেছি তেনেকৈ কোৱা হয় কিন্তু আচলতে তেওঁ দেশপ্ৰেমিক সাংঘাতিক মানে দেশভক্ত এগৰাকী নাৰী সেইটোকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাজনৈতিকভাৱে খুব বিচক্ষণ এগৰাকী মহিলা জয়মতী যেতিয়া গদাপাণি গুচি যায় যাওঁতে কৈ থৈ যায় যে জয়া আকৌ যেন লগ পাওঁ তেতিয়া কয় ঠিকেই কৈছে বঙাহৰদেউ আমি আকৌ লগ পাম আঁউসী ৰাতি যেতিয়া আমাৰ সপোনবোৰে উচুপি কান্দিব আমি আকৌ লগ পাম হিয়াৰ মৰমবোৰে যেতিয়া সময়ৰ কঠিন শিলত উজুতি খাই পৰিব আমি আকৌ লগ পাম
কলিজাৰ কেঁচা তেজেৰে যেতিয়া আই মাতৃৰ চৰণ পখালিবলৈ মন যাব, আমি আকৌ লগ পাম। ৰাতিৰ আন্ধাৰত যেতিয়া জোনাকীৰ পোহৰেৰে সূৰ্যোদয়ৰ ছবি আঁকিবলৈ মন যাব, আমি আকৌ লগ পাম। প্ৰজাৰ ৰক্ত হাঁহিৰে যেতিয়া ৰজাৰ নিদ্ৰা হৰণ কৰিবলৈ মন যাব, আমি আকৌ লগ পাম। যুঁজি যুঁজি ভাগৰ লাগিলে, কান্দি কান্দি জগৰ লাগিলে, ভাবি ভাবি মৰম লাগিলে, আমি আকৌ লগ পাম। উশাহবোৰে নিশাহ এৰিবলৈ কষ্ট হ'লে আমি আকৌ লগ পাম। লগ পাম বঙহৰদেউ, এদিন নহয় এদিন। আচলতে এই সংলাপবোৰ শুনিলে আমাৰ গাৰ নোম শিয়ৰি উঠে। বাইদেউ, যেতিয়া দুবছৰ আপোনালোকক আমি মঞ্চত দেখা নাছিলোঁ, তেতিয়া আমি পৰ্দাৰ মাধ্যমেৰে দেখিছিলোঁ ৰাখে হৰি মাৰে কোনে। গতিকে ৰাখে হৰি মাৰে কোনে তেতিয়া কি চলি আছে? ৰাখে হৰি মাৰে কোনে শেষ হ'ল। এতিয়া হীৰা আৰু অৰ্জুনৰ আমাৰ মাজলৈ আৰু নাহিব নেকি বাইদেউ? এতিয়াতো চিন্তা কৰা নাই, কাৰণ থিয়েটাৰ আৰম্ভ হোৱাৰ লগে লগে সেইখন শেষ কৰিবলগীয়া হ'ল। ধাৰাবাহিকখনক খুব দৰ্শকে ভাল পাইছে, সেইটোৱে বৰ ভাল লাগিছে। থিয়েটাৰলৈ আহি পেলাই আৰু গম পাইছোঁ ৰাখে হৰি কিমান মানুহে আদৰি লৈছিলে। অকণ সোনকালে শেষ কৰা হ'ল ধাৰাবাহিকখন। চাওঁ ৰাখে হৰি পাৰ্টটো আহিবও পাৰে আকৌ, ঠিক নাই। খনত কি আছিলোঁ, জীয়ৰী নে জাবৰ? এই প্ৰশ্নৰ উত্তৰটো মই কিন্তু এদিন নহয় এদিন বিচাৰি উলিয়াবই লাগিব। কাৰণ মই কোন বুলি সুধিলে শৰাইটো আৰু চিনাকি দিব নোৱাৰি যে মই এগৰাকী গৃহবন্দিনী। উত্তৰ বিচাৰিহে আহিছোঁ। মোৰ সৰুৰ ঘৰখন আচলতে ঘৰ নেছিল, মই সেইখন ঘৰৰ বোৱাৰী নে কয়দী, এটা প্ৰশ্নৰ উত্তৰ মই নাপালোঁ। বৰঞ্চ এটা নতুন প্ৰশ্ন লৈহে ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। মই আচলতে মোৰ মাৰ ঘৰখনত কি আছিল, জীয়ৰী নে যাব? কিন্তু এদিন নহয় এদিন এই প্ৰশ্নটোৰ উত্তৰ মই উলিয়াবই লাগিব। মই কোন বুলি সুধিলে চিনাকি দিব নোৱাৰি যে মই এগৰাকী গৃহবন্দিনী। আমি যোগেশ দাৰ ওচৰলৈ যাব বিচাৰিছোঁ এবাৰ। যোগেশ দা নমস্কাৰ। নমস্কাৰ। আপোনালৈ শেহতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ শেহতীয়াকৈ ময়ো শাৰদীয় শুভেচ্ছা জনাইছোঁ। আচলতে যোগেশ দা বুলি ক'লে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব টাইপ, আৰু থিয়েটাৰ বুলি ক'লে যোগেশ দাৰ নামটো এতিয়া প্ৰথমতে আহে। যিহেতু যোগেশ দাৰ যি খঙাল অভিনয়, সেই অভিনয়ত আমি সকলোবোৰ মূৰ যাওঁ। গতিকে যোগেশ দা, আপুনি থিয়েটাৰ যিহেতু বহুত দুবছৰ পিছত আৰম্ভ হৈছে, গতিকে থিয়েটাৰৰ পৰা আপুনি কি ক'ব? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ভ্ৰাম্যমান থিয়েটাৰ, আমাৰ অসম গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰ, এই ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাস কেতিয়াও স্তব্ধ হৈ যোৱাটো আমি বিচৰা নাছিলোঁ। হয়, আমি ক'ভিড প্ৰট'কল মানি সেই ক'ভিড চিটুৱেশ্যন, সেই মহামাৰীৰ যিটো অৱস্থা, সেই অৱস্থাটোক আমি নিজকে আমি বচাই ৰাখিবৰ কাৰণে আমি কিছুদিন আমাৰ স্থবিৰতা আহিছিলে। কিন্তু ৰাইজে এতিয়া যিহেতু আমাৰ পুনৰ অনুকূল পৰিৱেশ আহিছে, গতিকে আমি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক লৈ। আৰু দৰ্শকৰ ইতিমধ্যে বিপুল সঁহাৰি পাইছোঁ। সকলোৱে ক'ভিড প্ৰট'কল মানি আমাৰ নাটক চাবলৈ আহিছে, গতিকে বিপুল সঁহাৰি পাইছোঁ আৰু ভাল লাগিছে। যোগেশ দা আপোনালৈ বহুত বহুত ধন্যবাদ। আৰু যেতিয়াৰ পৰা মানুহ খোৱা পাকখন চাইছিলোঁ, সেইখনৰ পৰা যোগেশ দাৰ ফেন হৈ পৰিছিলোঁ। আৰু আজি যোগেশ দাক লগ পাই নিজকে ধন্য মানিছোঁ। যোগেশ দা বহুত বহুত ধন্যবাদ আপোনাক। আকৌ লগ পাম যোগেশ দা, ধন্যবাদ। আমাৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ আমাৰ মোহময়ী তথা বলিষ্ঠ অভিনেত্ৰী আমাৰ মুনমুন শইকীয়া বাইদেউ, আৰু ৰাখে হৰি মাৰে কোনে চিৰিয়েলখনৰ জৰিয়তে তেওঁ চিনাকি হৈছিল মইনা দোকানী হিচাপে। বাইদেউৰ পৰা আমি জানিব বিচাৰিম, বাইদেউ আপোনাক বহুত দিন মই লগ পাইছোঁ, কাৰণ দুবছৰ যিহেতু থিয়েটাৰ বন্ধ হৈ আছিলে, গতিকে আমি আপোনাৰ দুবছৰ পিছত থিয়েটাৰ কৰিবলৈ পাই আছে। গতিকে এই প্ৰদৰ্শনীখনত আপোনালোকে কেনেকৈ সঁহাৰি পাইছে দৰ্শকৰ পৰা, বা কেনেকৈ আগবাঢ়ি গৈছে অকণমান জনাব বাইদেউ। হয় হয়, ধন্যবাদ। প্ৰথমতে তোমালোকৰ নিউজ অসম ইণ্ডিয়া চেনেলটোলৈ বহুত ধন্যবাদ জনাইছোঁ। দুবছৰৰ পিছত থিয়েটাৰ কৰিবলৈ পোৱা মানে প্ৰথমতেতো খুব কিবা এটা মানে বেলেগ, আৰু মানে দুবছৰৰ পিছত আমি নাটক কৰিম আৰু চৰকাৰে কেনেকৈ কৰিবলৈ দিব কি কথা তেনেকুৱা। আজি 4 নম্বৰ পেণ্ডেল এইটো আমাৰ। তাৰমানে দৰ্শকে ক'ভিড প্ৰট'কল মানি মাস্ক পিন্ধি চেনিটাইজ কৰি ইমান সুন্দৰকৈ আমাক সঁহাৰি জনাইছে। আমি বেলশৰত কৰি আহিলোঁ, তাৰ আগত চাংচাইত কৰিলোঁ, কালাগত কৰিলোঁ। খুবেই ভাল লাগিছে, খুব ধুনীয়াকৈ অসমৰ ৰাইজ ওলাই আহিছে। আৰু অসমৰ ৰাইজত নাটক চাবই, নাটক বলীয়া মানুহ নাটক চাবই, গতিকে খুব সুন্দৰকৈ আমাক সঁহাৰি জনাইছে, ভাল লাগিছে। প্ৰায় দুবছৰ পিছত বাইদেউক দেখিবলৈ পাইছোঁ, আৰু বাইদেউক দেখি আজি বহুতেই ভাল লাগিলে। বাইদেউ শেহতীয়াকৈ আপোনালৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ, আৰু কাতি বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ বাইদেউ, আকৌ লগ পাওঁ আপোনাক। ধন্যবাদ ধন্যবাদ। হয় হয়, ধন্যবাদ বাইদেউ। আচলতে ভ্ৰাম্যমান থিয়েটাৰ বুলিলেই আমাৰ মনলৈ কিছুমান কথা আহে। হঠাৎ এটা পৰিৱেশ কেনেকৈ চেঞ্জ কৰি দিয়ে 1 মিনিটৰ ভিতৰতে, 2 মিনিটৰ ভিতৰতে। আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত আছে এজন দাদা, যিজন আমাৰ থিয়েটাৰ ছেটিংছৰ কামৰ লগত জড়িত। গতিকে দাদা, 1 মিনিটৰ ভিতৰত, 2 মিনিটৰ ভিতৰত আপোনালোকে চেঞ্জ কৰি দিয়ে এটা পৰিৱেশ, কেনেকৈ সম্ভৱ এইবিলাক? এই সম্ভৱটো হ'ল এইফালে ছেটিংটো বানাই থকাৰ পিছত সিফালে মঞ্চখন তাৰমানে এক্টিং কৰি থাকে।
তাৰপাছত নেক্সট খৰধৰ কৰে এইখিনিয়ে বস্তু আৰু তাৰপাছত চিনটো সলনি হৈ থাকে বস্তুটো আপোনালোকে কিমান দিনৰ পৰা আখৰা কৰি আছে দাদা এইবিলাকৰ কাৰণে এই 2 মাহ থাকোঁ প্ৰায় 2 মাহৰ পৰা আখৰা কৰি আছে দাদা আপোনাৰ নামটো জনাব এবাৰ মোৰ নাম কনক ৰয় আপোনাৰ ঘৰ ক'ত ঘৰ পাঠশালা দাদা বহুত বহুত ধন্যবাদ আপোনালৈ আকৌ লগ পাম দাদা আমি নিউজ অসম ইণ্ডিয়াৰ তৰফৰ পৰা আমি আবাহনৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ আৰু জানিবলৈ চেষ্টা কৰিছোঁ ভ্ৰাম্যমান থিয়েটাৰ কেনেদৰে চলে কেনেদৰে আগবাঢ়ে বহুত বহুত ধন্যবাদ দাদা আপোনালৈ আৰু শেহতীয়াকৈ কাতি বিহু আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ দাদা আচলতে থিয়েটাৰত আমাৰ লাইটৰ যি অৱদান সেই অৱদান কোনেও নুই কৰিব নোৱাৰে গতিকে এটা লাইটে এটা পৰিৱেশ এটা দেখুৱাই দিয়ে সেই পৰিৱেশটোৰ লগত খং উঠিলে এটা ৰঙা লাইট এটা পেলাই দিব আৰু চিটুৱেশ্যনটো ইমান ভয়ানক লাগি যায় গতিকে দাদা কেনেকৈ সম্ভৱ এইবিলাক হঠাতে আপোনালোকে কিমান দিনৰ পৰা আখৰা কৰিছে এইবিলাকৰ আমিতো 1 তাৰিখৰ পৰা আখৰা কৰিছোঁ বহুত কষ্ট হয় এতিয়া অলপ ভাল লাগিছে ওলাই অহাৰ পিছত ভাল লাগে কৰি বস্তুবিলাক দাদা আজি যিহেতু প্ৰায় 2 বছৰ পিছত আমি আবাহন থিয়েটাৰ দেখিবলৈ পাই আছোঁ গতিকে আপোনালোক এই 2 বছৰত কেনেকৈ কষ্টৰে আপোনালোক আছিলে বা এতিয়া কেনেকুৱা আপোনালোকে মানে মঞ্চত ওলাই অহাৰ পিছত প্ৰদৰ্শনবিলাক কেনেকুৱা সঁহাৰি পাইছে দৰ্শকৰ অকণমান জনাব কাৰণ থিয়েটাৰ এটা এনেকুৱা বস্তু যেনেকৈ ৰাইজে নখ জগাইলেহে নবয় গতিকে অকণমান জনাব দাদা তাৰমানে 2 বছৰ বহুত কষ্ট হ'ল চলিবৰ কাৰণে এইবাৰ থিয়েটাৰখন খুলি দিয়াৰ কাৰণে ভাল লাগিছে আমাৰ এতিয়া পৰিভাৰ দিয়ে ভাল লাগিছে তাৰপিছত চৰকাৰক ধন্যবাদ দিছোঁ থিয়েটাৰ খুলি দিয়াৰ কাৰণে যাতে বন্ধ কৰি নিদিয়ে থিয়েটাৰখন আমাৰ তাৰমানে নহ'লে চলিব অসুবিধা হ'ব আমিও আশা কৰোঁ এনেদৰে আমাৰ দেশখন ৰাজ্যখন গোটেই পৃথিৱীখন কুশলে থাকক মংগলে থাকক আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ যি জয় যাত্ৰা সেই যাত্ৰা অব্যাহত থাকক দাদা বহুত বহুত ধন্যবাদ আপোনালৈ আৰু পুনৰবাৰ আপোনালৈ শাৰদীয় দুৰ্গা পূজাৰ শেহতীয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু কাতি বিহুৰ আগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত বহুত ধন্যবাদ দাদা এইখিনি মাৰি দিছোঁ বাৰু এই ডাইৰেক্ট হেৰি কৰাখিনি মাৰি থাক অলপ হেৰি কৰা অঁ এতিয়া চাব পাৰিলোঁ বেলেগ ঠাই এটা বনাই দিব আকৌ বেলেগ ঠাই এইবাৰ গান চান আছে গান আছে এইবাৰ আচলতে ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে এক ৰহস্য কাৰণ 1 মিনিটত এটা পৰিৱেশ সলাই দিয়ে সেইটো কেনেকৈ সম্ভৱ আমি আজি নিউজ অসম ইণ্ডিয়াই দেখুৱাই আছোঁ থিয়েটাৰৰ পিছৰ পৰা আমি আবাহনৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ কিছুমান দৃশ্য যিবিলাক আমাৰ বাবে ভ্ৰাম্যমানৰ এক ৰহস্যৰ আৱৰ্তত আছে আমি দেখুৱাই আছোঁ এতিয়া এটা নতুন দৃশ্যৰ কাৰণে তেওঁলোকে এটা নতুন পৰিৱেশ সৃষ্টি কৰি আছে আৰু তেওঁলোকে দাদা এইবাৰ নেক্সট কি গান আছে নেকি গান নাই কি আছে এইবাৰ ৰাস্তা 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 আছে এইবাৰ এটা ৰাস্তাৰ চিন এটা তেওঁলোকে ক্ৰিয়েট কৰি আছে আচলতে ই এক ৰহস্য বুলি ক'ব লাগিব আজি হয়তো আমি নিউজ অসম ইণ্ডিয়া দেখুৱাই আছোঁ আৰু ময়ো হয়তো জীৱনত প্ৰথমবাৰৰ বাবে থিয়েটাৰৰ আবাহনৰ অলিয়ে গলিয়ে ঘূৰি আমি দেখা পালোঁ কিদৰে তেওঁলোকে হঠাতে এটা পৰিৱেশ সলাই অন্য এটা পৰিৱেশলৈ ৰূপান্তৰ কৰে নিউজ অসম ইণ্ডিয়াৰ সৈতে জড়িত হৈ থাকক আৰু চাই থাকক আবাহনৰ অলিয়ে গলিয়ে আমি আবাহনৰ অলিয়ে গলিয়ে ঘূৰি ঘূৰি আমি লগ পালোঁ কণমানি শিল্পী সুৰজ দাস সুৰজ কি খবৰ হয় ভাল মই প্ৰথমতে অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এতিয়া আমাৰ আবাহন থিয়েটাৰ চলি আছে আৰু আখৰা হ'ল মান্দাকাটাত আৰু খুবেই ভাল লাগিছে মোৰ প্ৰথমবাৰ এইবাৰ তাৰ আগতে মই চিৰিয়েল কৰিছিলোঁ সুন্দৰপুৰ গেষ্ট হাউচ প্ৰেমানন্দ ভাড়াঘৰ প্ৰজাপতি অষ্ট আকাশৰ জোন তাৰপিছত ৰেঙনিত কৰিলোঁ তাৰপিছত 2খন ইংলিছ ৱেব ছিৰিজ কৰিলোঁ মেমৰিজ অফ এন ৰুটছ বুলি সুৰজ তুমি কিমান দিনৰ পৰা অভিনয়ৰ লগত জড়িত মই 3 বছৰৰ পৰাই মই কেমেৰা আগত প্ৰথম কৰিছোঁ তাৰপিছৰ পৰা মই অভিনয় মই কেমেৰা আগতকৈ মই ষ্টেজত কৰি পাৰফৰ্ম কৰি বেছিকৈ ভাল পাওঁ গতিকে মই এইবাৰ এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ যিটোত খুবেই প্ৰেক্টিকেল হয় আৰু প্লাছ মই থিয়েটাৰত আহি খুবেই ভাল লাগিছে সুৰজ বহুত বহুত ধন্যবাদ তোমালৈ তোমাক আকৌ লগ পাম আমি সুৰজক দেখিবলৈ পালোঁ সুৰজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সুৰজে আগবাঢ়ি যাওক আমি আগন্তুক দিনত সুৰজক দেখা পাওঁ এজন ডাঙৰ অভিনেতা হিচাপে তাৰ আমি শুভকামনা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ সুৰজ আমি আকৌ লগ পাম তোমাক আমি এইদৰে নিউজ অসম ইণ্ডিয়া ঘূৰি ফুৰিম আবাহনৰ অলিয়ে গলিয়ে ধন্যবাদ ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে অন্য এটা পৰিচিত নাম হ'ল লাটুমণি ভূঞা আৰু দাদাক আমি ৰাখাইহৰি মাৰে চিৰিয়েলখনৰ জৰিয়তে এতিয়া তেওঁ পাই জনসম্বৰ্ধিত
গতিকে দাদা আপোনাক আজি বহু দিনৰ মূৰত লগ পাইছোঁ আৰু আবাহন থিয়েটাৰ বহু দিনৰ মূৰত মানে মঞ্চস্থ হৈ আছে গতিকে দাদা আপোনালোকৰ যেনেকৈ আশা কৰিছিলে যিহেতু 2 বছৰৰ পিছত পাই কৰোণাই যিহেতু চিটুৱেশ্যনটো পেনিক কৰি দিছিলে গতিকে আপোনালোকৰ যি আশা কৰিছিলে আশা সফল হৈছেনে কাৰণ যিহেতু এখন ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে বহুকেইজন মানুহ জড়িত হৈ আছে থাকে আমি চালোঁ আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ গোটেই ছেটিংছ বা গোটেইখিনি বস্তু চালোঁ গতিকে অকণমান কি ক'ব দাদা প্ৰথম কথাটো হ'ল কৰোণাই আমাৰ 2 বছৰ স্তব্ধ কৰি ৰাখিছিলে তাৰপিছত আমি বহুত চিন্তাৰ মাজেৰে আমাৰ নাটক কৰিবলৈ আগবাঢ়িছিলোঁ কেনেকুৱা নাটক কৰিব পাৰিম নে নোৱাৰিম দৰ্শক আহিব নে নাহিব কিন্তু আজি আমি আনন্দিত আপোনালোকে দেখিছে যে দৰ্শক কেনেধৰণে আমাক সহায় কৰিছে আৰু আমাৰ অসমৰ ৰাইজৰ যিখিনি আশীৰ্বাদ সেইখিনি আমাৰ কাৰণে এটা উৎসাহ আৰু সেইখিনি আমাক সদায় লাগিব গতিকে দৰ্শক আহিছে আশীৰ্বাদ দিছে আৰু আমি 3খন নাটকৰ ভিন্ন ৰসত নাটক কৰিবলৈ চেষ্টা কৰিছোঁ সকলোৱে কষ্ট কৰিছে আৰু দৰ্শকে আহক চাই ভাল পাব আমি আজি আবাহনৰ অলিয়ে গলিয়ে ঘূৰি আজি লাটুমণি দাক লগ পাই বহুতেই ভাল লাগিলে আৰু এজন আচলতে যেতিয়া পৰ্দাত দেখি থকা মানুহজনৰ সন্মুখত দেখা পালোঁ আমি নথৈ আনন্দিত দাদা বহুত বহুত ধন্যবাদ আৰু শেহতীয়াকৈ আপোনাক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ বহুত বহুত ধন্যবাদ দাদা আপুনি কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছে নাই 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 যেনেহ'লে কিবা পাৰ্টি চাৰ্টি এটেণ্ড কৰিবলৈ সেইবোৰ অভ্যাস মোৰ নাই তেতিয়াহ'লে ইমান ৰাতি অকলে আপুনিতো অকলে আছে সবচে মানে মতা মানুহ যে সকলে চব কাম কৰিব পাৰে ঘূৰিব পাৰে ফুৰিব পাৰে নাচিব পাৰে কিন্তু আমি অকলে একোৱেই কাম কৰিব নোৱাৰোঁ খবৰ আছে গিৰেকে সংগ দিলে ঠিকে আছে নিজে ঘৰতে সোমাই থাক বাহিৰলৈ গৈ কণা কটা কৰি একো লাভ নাই বাহিৰত কোনো মানুহ নাই তোৰ কাণৰ শুনিবলৈ তোৰ চকু পানী মুচি দিবলৈ বাহিৰত কাৰো হাতত এখন ৰুমাল নাই ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে অন্য এটা পৰিচিত নাম হ'ল ঋতুৰাজ মহন্ত ইতিমধ্যে ৰাখে হৰি মানে চিৰিয়েলখনৰ জৰিয়তে জনসম্বাদিত আমাৰ ঋতুৰাজ মহন্ত দাদা আৰু আমি বহুত দিনৰ পৰা এই চিৰিয়েলখনৰ জৰিয়তে দেখিছিলোঁ কাৰণ 2 বছৰ ধৰি পাই থিয়েটাৰ বন্ধ হৈ আছিলে গতিকে দাদা যিহেতু 2 বছৰৰ পিছত থিয়েটাৰ পাৰফৰ্ম কৰিবলৈ পাইছে গতিকে মঞ্চস্থ কৰিবলৈ পাইছে নাটখন কাৰণ থিয়েটাৰ বুলি ক'লে বহুকেইজন মানুহ থিয়েটাৰৰ লগত জড়িত হৈ থাকে গতিকে আপোনালোকে যেনেদৰে আশা কৰিছিলে তেনেদৰে সফল হৈছেনে নিশ্চয় এতিয়া আমি ৰাইজৰ সঁহাৰি পাইছোঁ আচলতে আমাৰ যদিও চিৰিয়েল বা কিবা কৈছোঁ আমাৰ আচলতে ভ্ৰাম্যমাণ মঞ্চখনৰ ওপৰত আমাৰ ভ্ৰাম্যমাণৰ শিল্পীখিনি ভ্ৰাম্যমাণ মঞ্চৰ ওপৰতে আমাৰ জীৱনটো থাকে আমাৰ উশাহটো থাকে গতিকে আমি এতিয়া সেই প্ৰাণটো ঘূৰাই পাইছোঁ আৰু লগে লগে এটা চিন্তা আছিলে যে এনেকুৱা ক'ভিড প্ৰট'কল মানি দৰ্শকৰ সঁহাৰি পাম নে নাপাম কিন্তু এতিয়া দেখিছোঁ আমিতো এতিয়া 2-3টা পেণ্ডেল গ'লোঁ দুৰ্গা পূজা পেণ্ডেল গ'লোঁ দেখিছোঁ দৰ্শকে যথেষ্ট সহায় দিছে আমি চৰকাৰে বান্ধি দিয়া এছ অ' পি ফ'ল' কৰি আমি বঢ়িয়াকৈ কৰি আছোঁ ৰাইজে সেই ধৰণে সঁহাৰি দিছে এইটো খুবেই ভাল লাগিছে যে দৰ্শক ৰাইজ ভ্ৰাম্যমাণৰ প্ৰতি অসমৰ দৰ্শক সদায় আছে সদায় থাকিব দাদা শেহতীয়াকৈ আপোনালৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ বহুত বহুত ধন্যবাদ দাদা যিহেতু পৰ্দাত দেখি থকা মানুহজন আমি সন্মুখত দেখিলে আমাৰ এটা আচৰিত ফিল হয় আৰু সেই ফিলটোৱে হৈছে দাদা বহুত বহুত ধন্যবাদ আপোনাক আকৌ লগ পাম এনেদৰে আজি আমি আবাহনৰ উলিয়াই ঘূৰি ঘূৰি আমি ঋতুৰাজ দাক লগ পাই বহুতেই আনন্দিত আৰু আগলৈ আৰু এইদৰে লগ পোৱাৰ আশাৰে নিশ্চয় আজি বিদায় মাগিছোঁ ধন্যবাদ আৰু ঋতুৰাজ দাদাৰ শিশুসুলভ যি অভিনয় সেই অভিনয় সকলোৰে পৰিচিত আমি এইদৰে আকৌ আবাহনৰ উলিয়াই গ'লে আগবাঢ়ি যাম চাই থাকক নিউজ অসম ইণ্ডিয়া দাদা নমস্কাৰ শেহতীয়াকৈ আপোনাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ যিহেতু প্ৰায় 2 বছৰৰ পিছত আমি হাজৰিকাপাৰাত আমি থিয়েটাৰ আয়োজন কৰা দেখিবলৈ পাইছোঁ গতিকে থিয়েটাৰখনক লৈ আপোনালোকৰ আশা কেনেকুৱা আছিলে আৰু সেই হিচাপত আপোনালোক সফল হৈছেনে আৰু থিয়েটাৰৰ যিবিলাক থিয়েটাৰৰ লগত জড়িত মানুহ আছিলে সেইবিলাক বৰ্তমান সফল হ'ব পাৰিছেনে আপুনি কি ভাবে চাওক হাজৰিকাপাৰাত নহয় দৰঙৰ এটা আগশাৰীৰ অনুষ্ঠান ৰাইজিং ক্লাব ইয়াৰ অনবদ্য অৱদান আছে বিশেষকৈ যিখিনি উঠি অহা যুৱক সেইখিনিক ইমান ধুনীয়াকৈ নেতৃত্ব দিব পাৰিছে এই ক্লাবটোৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ অতীজৰে পৰা আৰু এই গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আবাহন থিয়েটাৰ 2 বছৰৰ অন্তত আমন্ত্ৰণ জনাই আমি সুখী হৈছোঁ এইকাৰণে তেওঁলোকে ক'ভিড প্ৰট'কলৰ মাজতো যিটো এটা আমাৰ প্ৰতি সঁহাৰি জনায় তেওঁলোকে আহি নাট মঞ্চস্থ কৰিলে এয়া এটা উল্লেখনীয় অৱদান আৰু আমি চৰকাৰৰ নীতি নিৰ্দেশনা কঠোৰভাৱে মানি লৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আমি ভাবিছোঁ নিশ্চয় সফল কাম হ'ম আৰু এই ক্লাবটোৰো এটা কিবা সামান্য হ'লেও অৰিহণা আমি পাম ৰাইজে হাত উজান দিছে এই আশাৰে আমি আবাহন থিয়েটাৰক 3টি নিশাৰ কাৰণে প্ৰতি বছৰে আমন্ত্ৰণ জনাওঁ কিন্তু বিগত 2 বছৰ পৰা নাই এইবাৰ পাই আমি উৎফুল্লিত হৈছোঁ আৰু ৰাইজৰ সঁহাৰি আমি বিপুলভাৱে লাভ কৰিবলৈ সক্ষম হৈছোঁ
আচলতে ৰাইজে হাত জোকাৰে লৈ বয় আৰু তেনেকৈ আমাৰ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগত চলি আছে আগৰে পৰা আৰু ভ্ৰাম্যমান বুলি ক'লে আমি সকলোৱে জানো আমাৰ অসমৰ সংস্কৃতি জগতত ভ্ৰাম্যমানে এক বিশেষ অনবদ্য ভূমিকা গ্ৰহণ কৰি থৈছে আৰু ৰাইজিং ক্লাব হ'ল আমাৰ সমগ্ৰ দৰঙৰে ভিতৰত এটা আগশাৰীৰ অনুষ্ঠান গতিকে আমি আশা কৰিম ৰাইজিং ক্লাব সদায় এইদৰে আগবাঢ়ি যাওক আৰু দাদালৈ ধন্যবাদ জনাইছোঁ আমি আগবাঢ়িব বিচাৰিছোঁ অন্য দাদাৰ ওচৰলৈ দাদা নমস্কাৰ হয় নমস্কাৰ শেহতীয়াকৈ আপোনালোক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ যিহেতু আপুনিও এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে গতিকে আপোনালোকৰ অনুষ্ঠানটোত বৰ্তমান যিহেতু ক'ভিড প্ৰট'কল এইবিলাক কথা কোৱা গৈছে গতিকে এনেকৈ কি হিচাপত আপোনালোকৰ অনুষ্ঠানটো চলি আছে অকণমান জনাব নেকি দাদা কাতি বিহু আৰু মথনি উৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেক বৰ্ষৰ লগতে এই বৰ্ষতো এই আবাহন থিয়েটাৰ অথবা থিয়েটাৰক আমন্ত্ৰণ জনোৱা হৈছে যোৱা বৰ্ষত অনুষ্ঠিত নহ'ল এইবাৰ দৰ্শকৰ সঁহাৰি ৰাইজৰ যি উৎসাহ উদ্দীপনা সেইটোত আমি সঁচাকৈ সুখী হৈছোঁ কাৰণ বিগত বৰ্ষত ক'ভিড প্ৰট'কল বা কৰোণাৰ কাৰণে কোনো অনুষ্ঠান প্ৰতিষ্ঠান হোৱা নাই তৎসত্ত্বেও এইবাৰ আজি এই অনুষ্ঠানটোত দৰ্শকৰ সঁহাৰি বা ৰাইজৰ বিপুল সঁহাৰিত যিদৰে দৰ্শকৰ সমাগম হৈছে আমি তাতে খুবেই সুখী আৰু ক'ভিড প্ৰট'কল তথা কৰোণা বিধি মানি চলি আজি এই অনুষ্ঠানটো আৰম্ভ হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে ফুল পেণ্ডেল হৈছে গতিকে আমি খুবেই আশাবাদী অনাগত দুটা দিনতো পেণ্ডেল পৰিপূৰ্ণ হ'ব বুলি খুবেই আশাবাদী আনহাতে আৰু এই সঁহাৰিয়ে ৰাইজিং ক্লাবক অনাগত সময়লৈ এটা গতিশীলতা প্ৰদান কৰিব বুলি আমি আশাবাদী আচলতে দাদা আগৰে পৰা আমাৰ হাজৰিকাপাৰা অঞ্চলৰে নহয় সমগ্ৰ দৰঙৰ প্ৰত্যেকটো সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আৰু দাদা আমাৰ সকলোৰে চিনাকি গতিকে দাদা আপুনি কাতি বিহুৰ আগতীয়াকৈ শুভেচ্ছা এটা জনাব বিচাৰিব নেকি হয় নিশ্চয় কাতি বিহু সকলোৱে জ্ঞাত দৰঙত বিশেষভাৱে পালিত হয় আৰু দৰঙৰ ভিতৰতে কেৱল মথনি উৎসৱ বা মথনিতে কাতি বিহুটো খুব ডাঙৰকৈ অনুষ্ঠিত হয় আৰু আচলতে মথনিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটি সমন্বয়ৰ উৎসৱ বুলি আমি ক'ব খোজোঁ গতিকে সকলোকে আমাৰ এই থিয়েটাৰ মঞ্চৰ পৰাই সকলোকে কাতি বিহুৰ আমি ওলগ যাচিছোঁ আমি আশা ৰাখিছোঁ অনাগত সময়বোৰ সকলোৰে বাবে সুখৰ হওক সুন্দৰ হওক শান্তিৰে পৰিপূৰ্ণ হওক তাকে আমি পুনৰ কামনা কৰিছোঁ অসমৰ সংস্কৃতিৰ এক অনবদ্য অনুষ্ঠান ভ্ৰাম্যমান থিয়েটাৰ আৰু আজি ভ্ৰাম্যমান থিয়েটাৰৰ এক আগশাৰীৰ নাট্য দল আবাহন থিয়েটাৰে নাট পৰিৱেশন কৰি আছে হাজৰিকাপাৰাত দৰং জিলাৰ এখন অতি আগশাৰীৰ গাঁও এই হাজৰিকাপাৰা আৰু আমি আবাহন থিয়েটাৰৰ লগত ঘূৰি ফুৰোঁতে আমি দাদা লগ পালোঁ দাদা নমস্কাৰ শেহতীয়াকৈ আপোনালোক এই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দাদা যিহেতু প্ৰায় দুবছৰ পিছত আমি দেখিবলৈ পাইছোঁ ভ্ৰাম্যমান থিয়েটাৰে আকৌ প্ৰাণ পাই উঠিছে গতিকে ভ্ৰাম্যমান থিয়েটাৰক লৈ শিল্পীসকল যিদৰে আশাবাদী হৈছিল সেইদৰে আকৌ তেওঁলোকে প্ৰাণ পাই উঠিবনে ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পীসকল কি জনাব আপুনি নমস্কাৰ সমূহ দৰ্শকলৈ আচলতে আমি 2019 বৰ্ষত 2 লাখ টকা এডভান্স দি আবাহন থিয়েটাৰক আশা কৰি আছিলোঁ আমাৰ এই ফিল্ডত আমাৰ ৰাইজিং ক্লাবৰ দ্বাৰা আয়োজন কৰা হৈছিল আবাহন থিয়েটাৰ আমাৰ ঠিক স্থায়ী দৰে হৈছে কিন্তু ক'ভিড বিধিৰ কাৰণে আমি 2 বছৰ অপেক্ষা কৰিব লগা হ'ল আমি বৰ আশাৰে বাট চাই আছিলোঁ যে ৰাইজৰ মাজত নাট মঞ্চস্থ কৰি আবাহন থিয়েটাৰ এটা বাবা ল'ব আৰু ৰাইজিং ক্লাবো এই ক্ষেত্ৰত কিছু লাভৱান হ'ম কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে নতুন SOPৰ জৰিয়তে যি ধৰণৰ আবাহন থিয়েটাৰক বা অন্যান্য 7খন থিয়েটাৰক মুকলি কৰি দিলে আমি নথৈ আনন্দিত হৈছোঁ সম্পূৰ্ণ চৰকাৰৰ ক'ভিড বিধি মানি আমি গেটত হেণ্ড চেনিটাইজাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি মাস্ক প্ৰতিজন দৰ্শকক দিবলৈ সক্ষম হৈছোঁ আৰু সম্পূৰ্ণ ক'ভিড বিধি মানি আজি প্ৰথম নিশাৰ প্ৰথম নাট আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ আমি আশা ৰাখিম এই ক'ভিড বেমাৰটো মহামাৰীটো অসমৰ পৰা নাইকিয়া হ'ব আৰু ভ্ৰাম্যমান জগত জীয়াই থাকিব আমি এনেকুৱা অনুষ্ঠান আকৌ মাতি দৰ্শকক আমোদ দিব পাৰিম তাৰে কামনা কৰিছোঁ ভগৱানক দাদা ধন্যবাদ আচলতে যোগেশ কাশ্যপ আৰু প্ৰস্তুতি পৰাশৰ বুলিলে ভ্ৰাম্যমান থিয়েটাৰৰ অতি আগশাৰীৰ এটা নাট্য দল আৰু ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰস্তুতি পৰাশৰ আৰু যোগেশ কাশ্যপ বুলি আগশাৰীৰ 2টা নাম গতিকে আমি গৃহবন্দিনী নাটখন বৰ্তমান প্ৰেক্ষাগৃহত চলি আছে আমি আগবাঢ়ি যাম আবাহন থিয়েটাৰৰ অলিয়ে গলিয়ে ধন্যবাদ